Dear students, welcome to my channel. বাস্তৱ সংখ্যা অধ্যায়টোৰ এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 3 কৰিবলৈ ওলাইছোঁ। দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। ইয়াৰ আগত 1 আৰু 2 কৰি দিয়া হৈছে। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা। এতিয়া চোৱা 3ৰ 1 নম্বৰটো হ'ল 1/√2। গতিকে আমাক দেখাব দিছে সংখ্যাবোৰ অপৰিমেয়। ভিডিঅ'টো কণ্টিনিউ কৰি থাকা। যদি কোনোবাই মোৰ চেনেলত আজি নতুন আহিছে, ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক কৰি ল'বা। লিখা ধরো 1/√2 একটা পরিমেয় সংখ্যা। যদি পরিমেয় সংখ্যা হয় তেনেহলে আমি কি লিখিব পাৰো? এটুক p/q ফর্ম বা a/b ফর্মত আমি লিখিব পাৰো। 1/√2 আমি এটু কি লিখিলো? a/b ফর্মত লিখিলো। ইয়াত কি হ'ব? a/b অখণ্ড সংখ্যা যদি a/b ফর্ম হয় তাহলে কি হ'ব? a/b অখণ্ড সংখ্যা আৰু কি হ'ব লাগিব? b not equals to 0। আৰু আমি এটা বস্তু লিখিব পাৰো যে a/b কি সহমৌলিক হয়। সহমৌলিক। এবার কি করা? আমি যদি বজ্রগুণন পদ্ধতি পূরণ করে দিই, চোৱা b into 1 b হ'ব, √2 into a কি হ'ব? √2a। আমি কি লিখিব পাৰো? √2 into a is equal to b into 1 কি হ'ব? b a হ'ব। এবার লিখা √2 equals to b/a। এখানে আমি পালো √2 equals to b/a। লিখা যেহেতু a b অখণ্ড সংখ্যা গতিকে b/a এটা পরিমেয় সংখ্যা হ'ব। এটা পরিমেয় সংখ্যা। b/a এটা কি হয়? পরিমেয় সংখ্যা হয়। তাহলে এইটো সমান কি আছে? এইফালে বাওঁফালে আছে তোমাৰ কি? √2। এইটো যদি পরিমেয় হয় তাহলে কি হ'ব? এইটো এটা কি হ'ব? পরিমেয় সংখ্যা হ'ব। সেয়েহে আমি লিখিব পাৰো সেয়েহে √2 ও এটা পরিমেয় সংখ্যা। কিন্তু ইয়াৰ আগত আমি প্রুফ কৰিছো বা প্রমাণ কৰিছো যে √2 এটা অপরিমেয় সংখ্যা। কিন্তু লিখা কিন্তু আমি জানো যে √2 এটা অপরিমেয় সংখ্যা। গতিকে ই সত্যতাৰ বিৰোধ কৰে। এতেকে কি হ'ব? সত্যতাৰ বিৰোধ কৰিলে। গতিকে আমি লিখিব পাৰো 1/√2 এটা অপরিমেয় সংখ্যা। এটা আমি দেখালো এনেকে অপরিমেয় সংখ্যা। হয়, যেহেতু তোমালোকে 1 নম্বৰটো ভালকৈ বুজিব পাৰিছা, তো এতিয়া মই 2 নম্বৰটো ডাইৰেক্ট লিখি লৈছোঁ যে 7/√5 এটা কি পৰিমেয় সংখ্যা। তোমাক দেখাব দিছে 7/√5 এটা কি অপৰিমেয় সংখ্যা। তো ধৰা হ'ল 7√5 এটা কি পৰিমেয় সংখ্যা। তো যদি পৰিমেয় সংখ্যা হয় তেনেহ'লে আমি এইটোক a/b আকাৰত লিখিব পাৰোঁ। তো লিখিছোঁ 7/√5 ইকুৱেলছ টু কি a/b। ইয়াত a b অখণ্ড সংখ্যা আৰু b not equals to 0 মানে bৰ মানটো 0 হ'ব নোৱাৰে। আৰু a b সহমৌলিক মানে একৰ বাহিৰে ইয়াৰ কোনো সাধাৰণ উৎপাদক নাই। তো আমি কি লিখিব পাৰোঁ? √5 ইকুৱেলছ টু a/7b। কিয়? 7টো ইয়াতে কি হৈ আছে? পূৰণ হৈ আছে। এইফালে লৈ আহিলে কি হ'ব? হৰণ হৈ যাব। তো চোৱা যিটো কি দিছে a/b অখণ্ড সংখ্যা। যদি a/b অখণ্ড সংখ্যা হয় তেনেহ'লে কি হ'ব? a/7b এটা কি হ'ব? পৰিমেয় সংখ্যা হৈ যাব না নাই? হয়, সেয়েহে
আৰু এটা কথা হ'ল কি যদি এইটো a/7b এটা পৰিমেয় সংখ্যা হয় তেনেহ'লে এইটোৰ সমান সমান কি আছে √5 আছে তো √5 এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব সেয়েহে লিখা হৈছে √5 এটা কি পৰিমেয় সংখ্যা কিন্তু আমি জানো যে √5 এটা অপৰিমেয় সংখ্যা আমি আগতে প্ৰুভ কৰিছোঁ √5 এটা কি হয় অপৰিমেয় সংখ্যা হয় কিন্তু ইয়াত আমি কি পালো √5 = a/7b আৰু এইটো এটা কি পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা গতিকে আমি পাইছো √5 এটা কি অপৰিমেয় সংখ্যা গতিকে কি কৰিলে ই সত্যতাৰ বিৰোধ কৰিলে তো আমি লিখিব পাৰিম যে এতেকে 7 √5 এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব কাৰণ এইটো যদি অপৰিমেয় সংখ্যা হয় তেনে ইয়াৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হ'ব অপৰিমেয় সংখ্যা হৈ যাব তো আশা কৰিছো তোমালোকে ভালকৈ বুজিব পাৰিছা তো মই 3 নম্বৰটো এনেকৈ লিখি লৈছোঁ চোৱা আমাক দেখাব দিছে 6 + √, এটা অপৰিমেয় সংখ্যা তো আমি পৰিমেয় বুলি ধৰি লৈছোঁ ধৰো 6 + √, এটা কি পৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যা হয় তেনেহ'লে কি হ'ব আমি a/b আকাৰত লিখিব পাৰিম তো এনেকৈ লিখা হৈছে 6 + √2 = a/b ইয়াত a/b অখণ্ড সংখ্যা আৰু কি হ'ব b ≠ 0 ঠিক আগৰটোৰ দৰে আৰু a/b কি হ'ব সহমৌলিক একেবাৰে সহজ হয় চাই লোৱা তো আমি কি আছে যিটো √ থকা সংখ্যা আছে এইবিলাক সদায় আমি কি কৰিম বাওঁফালে ৰাখি দিম আৰু এইখিনি কি হ'ব 6টো আমি সোঁফালে লৈ যাম তো কি হ'ব a/b এইটো 6টো পজিটিভ নাম্বাৰ ইফালে কি হ'ব নিগেটিভ -6 তো √ কি হ'ল তুমি b টো লসাগু লোৱা কি হ'ব a - 6b এইটো আকাৰত আহি গ'ল ন ইয়াতে আমি কি পাইছোঁ যে a/b অখণ্ড সংখ্যা আমি লিখি লৈছোঁ তো কি হ'ব যদি a/b অখণ্ড সংখ্যা হয় ইয়াৰে যিকোনো এটা যদি ভ্যালু তুমি বহাই দিয়া গতিকে কি হ'ব a/b আকাৰতে থাকি যাব গতিকে তোমাৰ a - 6/b এটা 6b/b এটা কি হ'ব পৰিমেয় সংখ্যা হৈ যাব যেহেতু এইটো যদি পৰিমেয় সংখ্যা হৈ যায় তেনেহ'লে কি হ'ব ইয়াৰ বাওঁফালে কি আছে √2 এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হৈ যাব কাৰণ দুয়োটা সমান আছে তো সেয়ে আমি লিখিব পাৰোঁ যে √2 এটা কি পৰিমেয় সংখ্যা হয়নে তো ইয়াৰ পিছত চোৱা আমি জানো আগতে প্ৰমাণ কৰিছোঁ যে √2 এটা কি হয় অপৰিমেয় সংখ্যা হয় সেয়ে আমি লিখিব পাৰোঁ যে ই সত্যতাৰ বিৰোধ কৰে গতিকে আমি কি লিখিম 6 + √2 এটা অপৰিমেয় সংখ্যা